হেল্ল' ফ্ৰেণ্ডছ, এইবাৰ দেৱালী আৰু পূজা বহুতেই বেয়া নহয় জানো। সকলো আমাৰ অসমবাসীৰ কাৰণে সকলোৰে কাৰণে বহুতেই বেয়া, কাৰণ মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে। এয়া কিনো বম ফুটাম, কোনোৱে বম চম ফুটোৱা নাই, কাৰণ অকণমান চাকি জ্বলাইছে, ঘৰে ঘৰে লাইটিং। এই ইমান সুন্দৰ লাগিছে। এয়া অকণমান ওলাই গ'লোঁ, ঘৰতো বম চম ফুটোৱা নাই, অকণমান ওলাই গৈ চালোঁ অকণমানকৈ। এয়া যদিওৰ সন্মুখতে ইমান সুন্দৰ এখন পূজা মণ্ডপ বনাইছে, সেয়া আপোনালোকৰ মাজলৈ অকণমান মই শ্বেয়াৰ কৰিলোঁ। এয়া চাওকচোন কি ধুনীয়া সুন্দৰকৈ লাইটৰ জিমিক জামাককৈ ধুনীয়াকৈ বনাইছে, তেতিয়া ভাল লাগিল, সেইকাৰণে আপোনালোকৰ মাজলৈ অকণমান মই শ্বেয়াৰ কৰিলোঁ। আৰু অকণমান ঘূৰিছোঁ সিফালে চালোঁ, সৰু বেছি ইমান জাক জমক আৰু ইমান ফূৰ্তি ইমান কৰা নাই, কিন্তু হ'লেও অকণমানকৈ আৰু এয়া মানুহৰ পূৰা ভিৰ লাগি গৈছে জামত। তাতে গ'লোঁ ভৰলুমুখৰ এইফালে, এয়া ভৰলুমুখত সুন্দৰ কৰি খুৱাই আছে পোলাও খালোঁ, ভাল লাগিলে। আৰু এয়া দেখিছেনে পূজা মণ্ডপটো ভাল লাগিছে। এয়া মোৰ ফ্ৰেণ্ড আৰু মই দুজনীয়ে তাত বহি ল'লোঁ, অকণমান প্ৰসাদ খালোঁ, প্ৰসাদ খাই ধুনীয়াকৈ পূজা চালোঁ। আৰু ৰাতি এয়া দেখিছে নহয় প্ৰসাদ খালোঁ। মানুহ অকণমান হৈছে বাৰু, নোহোৱা নহয়, মানুহবিলাকে ঘৰতো ইমান মানা নাই, বম চম ফুটোৱা নাই, কিন্তু মানে ওলাই গৈছে আৰু ধুনীয়াকৈ অকণমান ফুৰিছে নহয় জানো।